সদস্য কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশানুক্ৰমে আজি গোলাঘাট জিলা সাহিত্য সভাৰ যি নিৰ্বাচন প্ৰক্ৰিয়া আছিলে তাত পৰ্যবেক্ষক হিচাপে আমি অংশগ্ৰহণ কৰিছিলোঁ। অসম সাহিত্য সভাৰ অংগস্বৰূপ এই গোলাঘাট জিলা সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। এই সাহিত্য সভাক কোনোবাই কেতিয়াবা সাহিত্য সভা বদনাম ক'লেও আমি এইটো অনুভৱ কৰোঁ যে অসমৰ মানুহে অসমীয়া মানুহে সাহিত্য সভাক কোনো কাৰণতেই বেয়া নাপায়। হিয়াৰ আমঠু বুলি সাহিত্য সভাক সকলোৱে গণ্য কৰে। গতিকে ভালপোৱা অনুষ্ঠানৰ যদি কেতিয়াবা কিবা অকণমান বেয়াও তেওঁলোকে দেখে তেতিয়াহ'লে শুধৰণিৰ বাবে তেওঁলোকে কিছুমান সমালোচনা কৰি পৰামৰ্শ আগবঢ়ায়। আজি গোলাঘাট জিলা সাহিত্য সভাৰ যি নিৰ্বাচন প্ৰক্ৰিয়া অতি সুন্দৰকৈ হৈছে, স্বচ্ছভাৱে হৈছে আৰু এই সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়াত এই জিলাখনৰ যিবিলাক বিষয়ববীয়া কৰ্মকৰ্তা আৰু ৰাইজ তেখেতসকলে সক্ৰিয়ভাৱে আহি ইয়াত অংশগ্ৰহণ কৰিছে। এইটো অত্যন্ত ভাল লগা কথা। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান যিখন জিলা সমিতি আছে, সভাপতি উপসভাপতি সম্পাদককে প্ৰমুখ্য কৰি ইমান সুন্দৰকৈ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰি সমাপ্ত কৰাৰ বাবে মই নথৈ ধন্যবাদ তেখেতসকলক জ্ঞাপন কৰিছোঁ। মোৰ নাম প্ৰভাত বৰা বুঢ়া ভকত। আজি মই অসম সাহিত্য সভাৰ হৈ পৰ্যবেক্ষক হিচাপে আছিলোঁ। অসম সাহিত্য সভাই মোক প্ৰেৰণ কৰিছিলে আৰু সভাপতি সম্পাদকৰ নাম মই বন্তি বৰা সভাপতি, মহিয়াম লয়িং হ'ল উপসভাপতি, দুলাল দাস হ'ল সম্পাদক। তেখেতসকলৰ ভৱিষ্যত কৰ্মপন্থা যাতে অত্যন্ত সুন্দৰ হয়। মই প্ৰথমতে মোক যিসকল শাখাই আজি এই বিজয়ী কৰালে তেখেতসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই বছৰৰ পৰিকল্পনা হ'ব যে আমি ভাষা সাহিত্যক অলপ উন্নত পৰ্যায়লৈ আমি লৈ যোৱা আৰু আমাৰ যিমানবোৰ সাংগঠনিক কাম আছে যিবোৰ ইনএক্টিভ হৈ থকা শাখা, যিবোৰ এক্টিভ হোৱা নাই, সেইসকলক আমি সক্ৰিয় কৰি তুলিব লাগিব আৰু লগতে সকলো জনগোষ্ঠী মিলি আমি আমাৰ এই সাহিত্য সভাখনক অলপ গতিশীল কৰি তুলিব লাগিব। এইখিনি আমাৰ সদ্যহতে পৰিকল্পনা আৰু পৰিকল্পনা আমাৰ বহুত আছে। আমি আমাৰ উঠি অহা প্ৰজন্মক ভাষাৰ ক্ষেত্ৰত, লিখা মেলাৰ ক্ষেত্ৰত তেওঁলোকক অলপ আগবঢ়াই আনিব লাগিব। তাৰ কাৰণে আমি কাৰ্যসূচী হাতত ল'ব লাগিব। সকলোৱে মিলি এই কামখিনিকে আমি সদ্যহতে কৰিম বুলি প্ৰতিজ্ঞা কৰিছোঁ। মোৰ নাম শ্ৰী মহিৰাম লয়িং। মই উপসভাপতি পদত অধিষ্ঠিত হৈছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। গোলাঘাট জিলা সাহিত্য সভাৰ 25 আৰু 27 বৰ্ষৰ বাবে শাখাসমূহে এই অভাজনক এক গুৰু দায়িত্ব অৰ্পণ কৰিছে। তেখেতসকলৰ যি দায়িত্ব, সেই দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি জিলা সাহিত্য সভাক অসমৰ জিলাবিলাকৰ ভিতৰতে সাহিত্য সভা এখন শক্তিশালী জিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম। আমাৰ যিসমূহ শাখা ইতিমধ্যে নিষ্ক্ৰিয় হৈ আছে, সেই শাখাসমূহ সবল কৰাৰ লগতে ইয়াৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে, জনসংখ্যা অনুসৰি বৃদ্ধি কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাম। দ্বিতীয়তে যুৱক যুৱতীসকলৰ মাজত সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আমি কিছু নতুন চিন্তা চৰ্চাৰে আগবাঢ়িম। তৃতীয় কথাটো হ'ল যে আমাৰ সভাপতি বাইদেৱে কৈছে যে আমি অন্ততঃ লিখকসকলক উৎসাহিত কৰিবৰ কাৰণে তেখেতসকলৰ যি গ্ৰন্থ আছে সেই গ্ৰন্থসমূহ প্ৰকাশৰ ক্ষেত্ৰত আমি আপ্ৰাণ চেষ্টা কৰিম। জিলাখনৰ সৰ্বাংগ সুন্দৰ এটা কাৰ্যালয় যাতে আমাৰ গোলাঘাট জিলা কাৰ্যালয় হয়, তাৰ প্ৰতি আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিন্তা চৰ্চা কৰিছোঁ। এটা লাইব্ৰেৰী আমাৰ জিলা সাহিত্য সভাৰ কাৰণে খুবেই প্ৰয়োজনীয় বস্তু। গতিকে এই ক্ষেত্ৰত আমি কেওটা বিষয় সামৰি আৰু শাখাসমূহৰ দিহা পৰামৰ্শ লগতে প্ৰাক্তন সভাপতি সম্পাদকসকলৰ সুদিহা পৰামৰ্শ মৰ্মে আমি যাতে জিলাখনৰ প্ৰত্যেকটো কাৰ্যপন্থা আগবঢ়াই নিব পাৰোঁ, অসম সাহিত্য সভা প্ৰতিটো কাৰ্যসূচী যাতে আমি সফল ৰূপায়ণ কৰিব পাৰোঁ আৰু অসম সাহিত্য সভাৰ যি দুৰ্নাম কিছুমান সমালোচকে কৰি থাকে, সেই সমালোচনাৰ যাতে বশৱৰ্তী যাতে আমি নহওঁ, তাৰ প্ৰতি আমি সততে সচেতন থাকিম যে সাহিত্য সাধনাই জিলা সাহিত্য সভাৰ আমাৰ কাৰ্যপন্থাৰ মূল উদ্দেশ্য আৰু লক্ষ্য হ'ব। ধন্যবাদ জনাইছোঁ সকলোকে। আজি মই সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছোঁ, কিন্তু এই বিজয় আমাৰ গোলাঘাট জিলা সাহিত্য সভাৰ হৈছে বুলিহে মই ভাবিছোঁ। কাৰণ এই জিলাখনৰ কাৰণে মই সম্পাদক 2টা কাৰ্যকাল সুন্দৰভাৱে সমাপন কৰিলোঁ আৰু সেই সময়তে মই যথেষ্টখিনি
আমাৰ জিলাখনক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া মই সভাপতি পদত মোক অধিষ্ঠিত কৰালে মোৰ গোলাঘাট জিলা সাহিত্য সভাৰ শাখাসমূহে। গতিকে মই এতিয়া আগতকৈও বেছি উদ্যমেৰে কাম কৰিম বুলি মই ভাবিছোঁ। তাৰ কাৰণে ভগৱানে সহায় কৰিব লাগিব আৰু অসমীয়া ভাষাক যিমান পাৰি আমি শুদ্ধ ৰূপত আগবঢ়াই নিবলৈ চেষ্টা কৰিম এইটো কাৰ্যকালত। আৰু পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত ল'ম। আমি সকলোৱে একত্ৰিত হৈ কামখিনি কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। আৰু ভাল লাগিছে আমাৰ আজি এই বিজয়ৰ বেলাত এষাৰ কথা ক'বলৈ পাই মই সঁচাই ধন্য মানিছোঁ। আৰু আমাক বিজয়ী কৰা সমূহ শাখাৰ বিষয়ববীয়াকে প্ৰমুখ্য কৰি সদস্যসকললৈ মই শ্ৰদ্ধা জনাইছোঁ, প্ৰণাম জনাইছোঁ। আৰু মানে দুটা বৰ্ষৰ পৰিকল্পনা কি আপোনাৰ? দুটা বৰ্ষৰ পৰিকল্পনা মই প্ৰথমেই কৈছোঁ যে আমাৰ জিলাখনৰ উত্তৰণৰ কাৰণে আমি বিশেষকৈ আমি সাহিত্যৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। আৰু দ্বিতীয়তে আমাৰ জিলা সাহিত্য সভাৰ কোঠাটো অতি সৰু হৈ পৰিছে, আমাৰ শাখাসমূহ বাঢ়ি গৈছে। তাৰ কাৰণে আমি উন্নয়নৰ কাৰণে চেষ্টা কৰিম। এটি গৃহ আমি ইয়াত নিৰ্মাণ কৰিম বুলি মনতে ভাবি থৈছোঁ। আৰু সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতো আমাৰ গোলাঘাট জিলা সাহিত্য সভাখনত আগবঢ়াই নিম বুলি মই মনতে এটা কাৰ্যপন্থা হাতত লৈছোঁ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।